আৰু অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত ট্ৰেডিং কেলেংকাৰী মাষ্টাৰ মাইণ্ড বিশাল ফুকন আৰু তাৰ্কিক বৰাৰ ডিব্ৰুগড়ৰ বৰবৰুৱা থানাৰ গোচৰত জামিন লাভ দুইজনৰ 85/2024 নম্বৰৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে পিজে শইকীয়া আদালতে জামিন মঞ্জুৰ কৰে বিশাল আৰু তাৰ্কিকৰ। অৱশ্যে এতিয়াও জামিন লাভ কৰা নাই সুমি বৰাই। ট্ৰেডিং কেলেংকাৰী গোচৰত বিগত এবছৰে কাৰাগাৰত বন্দী হৈ আছে বিশাল আৰু তাৰ্কিক। আৰু আমি এই মুহূৰ্তত এই ঘটনা সন্দৰ্ভত সবিশেষ জানিবলৈ আমি ফোনত সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক বিমান কলিতাৰ সৈতে। বিমান, যিহেতু বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত ট্ৰেডিং কেলেংকাৰী মাষ্টাৰ মাইণ্ড বিশাল আৰু তাৰ্কিকে জামিন লাভ কৰিছে, কিন্তু বৰ্তমানেও সুমি বৰা এই মুহূৰ্তলৈকে জামিন লাভ কৰা নাই। আপোনাৰ পৰা আমি আৰু সবিশেষ জানিব বিচাৰিছোঁ বিমান। এই মুহূৰ্তত ক'ব লাগিব যে ট্ৰেডিং কেলেংকাৰী মাষ্টাৰ মাইণ্ড বিশাল ফুকন হৈছে ট্ৰেডিং কেলেংকাৰী মাষ্টাৰ মাইণ্ড, আৰু সেই বিশাল ফুকনে আজি জামিন লাভ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিলে। পূৰ্বতে বিশাল আৰু তাৰ্কিকৰ বিৰুদ্ধে সুমিও আচলতে এই গোচৰত একেটা গোচৰতে তেওঁলোক আটাইকেইজনে অভিযুক্ত আছিলে, কিন্তু আজি কেৱল মহামান্য উচ্চ ন্যায়ালয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে কেৱল বিশাল তাৰ্কিকৰহে জামিন আবেদন মঞ্জুৰ কৰে। ইয়াৰ পূৰ্বে দুয়োৱে যি ডিব্ৰুগড়ৰ যি গোচৰ আছিলে সেই ডিব্ৰুগড়ৰ গোচৰত তেওঁলোকে জামিন লাভ কৰিছিলে, কিন্তু তাৰ পাছতো তেওঁলোকে মুকলি আকাশৰ তললৈ আহিব পৰা নাছিলে, কাৰণ বৰবৰুৱা থানাত আকৌ এটা গোচৰ তেওঁলোকৰ বিৰুদ্ধে ৰুজু হৈ আছিলে। আৰু সেই গোচৰটোৰ সংক্ৰান্ততে আজি মহামান্য উচ্চ ন্যায়ালয়ে তেওঁলোকৰ জামিন মঞ্জুৰ কৰে। আৰু এনেদৰে এতিয়া বিশাল আৰু তাৰ্কিক, যিহেতু বিশালক বৰ্তমান ডিব্ৰুগড় কাৰাগাৰত ৰখা হৈছে আৰু তাৰ্কিকক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছে। আজিৰ দিনটোতে তেওঁলোক মুকলি আকাশৰ তললৈ ওলাই আহিব, যিহেতু তেওঁলোকে জামিন লাভ কৰিছে। কিন্তু ক'ব লাগিব যে ট্ৰেডিং কেলেংকাৰীৰ এক মাষ্টাৰ মাইণ্ড আছিলে বিশাল ফুকন। বিভিন্ন জনৰ পৰা কোটি কোটি টকা আত্মসাৎ কৰিছিলে এই বিশাল ফুকনে, আৰু বিশাল ফুকনৰ লগতে জড়িত হৈ আছিলে সুমি বৰা। সুমি বৰাৰ নাম সাঙুৰ খাই আছিলে। সুমি বৰাও বিশালৰ লগত সমানেই অভিযুক্ত আছিলে সমগ্ৰ যি তদন্ত প্ৰক্ৰিয়াত। আৰু এই মুহূৰ্তত বিশাল আৰু কেৱল তাৰ্কিকে জামিন লাভ কৰিছে, আৰু হয়তো বিয়লিৰ ভাগত তেওঁলোকে মুকলি আকাশৰ তললৈ ওলাই আহিব। যিখিনি কাম কাজ থাকে ন্যায়ালয়ৰ পৰা যেতিয়া এনেধৰণৰ বেইল অৰ্ডাৰ আহে, বেইল অৰ্ডাৰ পাছতে তেওঁলোকে হয়তো মুকলি আকাশৰ তললৈ ওলাই আহিব। কিন্তু জেলতে থাকিব লাগিব সুমি বৰা, কাৰণ সুমি বৰা এতিয়াও জামিন লাভ কৰা নাই। সুমি বৰাও ডিব্ৰুগড়ৰ যিটো গোচৰ আছিলে সেই গোচৰত জামিন লাভ কৰিছিলে। বিশাল তাৰ্কিকৰ লগতে সুমি বৰাও ডিব্ৰুগড়ৰ গোচৰত জামিন লাভ কৰিছিলে, কিন্তু বৰবৰুৱা থানাৰ যি গোচৰ আছিলে এই গোচৰত জামিন লাভ কৰা নাছিলে। হয়তো পৰৱৰ্তী সময়ত সুমিৰো হয়তো জামিন আবেদন মঞ্জুৰ কৰিব পাৰে, কিন্তু এই মুহূৰ্তত সুমি জেলতে থাকিব লাগিব। বিশাল যিহেতু আজি মুকলি আকাশৰ তললৈ ওলাই অহাৰ সম্ভাৱনা আছে, আৰু তাৰ্কিকো আজিৰ ভিতৰতে হয়তো মুকলি আকাশৰ তললৈ আহিব। আৰু ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড আছিলে বিশাল ফুকন। কোটি কোটি টকা আত্মসাৎ কৰিছিলে, আৰু পৰৱৰ্তী সময়ত প্ৰায় এটা বছৰতকৈ অধিক সময়কাল কাৰাগাৰত কটাবলগীয়া হৈছিলে। অতি কম বয়সতে অতি কৌশলেৰে বিভিন্ন জনৰ পৰা ট্ৰেডিং কেলেংকাৰীৰ নামত আচলতে ধন আত্মসাৎ কৰিছিলে এইজন বিশাল ফুকনে। কিন্তু আজি মহামান্য উচ্চ ন্যায়ালয়ে যিহেতু গোচৰটোৰ জামিন মঞ্জুৰ কৰে, আৰু আজিৰ দিনটোতে বিশাল ফুকন আৰু তাৰ্কিক বৰা মুকলি আকাশৰ তললৈ ওলাই আহিব। কিন্তু জেলতে থাকিব লাগিব সুমি বৰা। সুমি বৰা এতিয়াও কোনো ধৰণৰ জামিন লাভ কৰা নাই উচ্চ ন্যায়ালয়ৰ পৰা, আৰু সেয়ে জেলতে থাকিব লাগিব। কিন্তু বিশাল আৰু তাৰ্কিক আজি মুকলি আকাশৰ তললৈ ওলাই অহাৰ সম্ভাৱনা আছে। হয় বিমান কলিতা, আপোনাক ধন্যবাদ জনাইছোঁ আপুনি আমাক সবিশেষ তথ্য জনোৱাৰ বাবে।